টংলাৰ ঘটনাৰ নতুন মূৰ আহিছে। টংলাৰ ঘটনাত নীৰজ শৰ্মাৰ লগতে দুই মোমায়েক নৱজিত আৰু অভিজিত জড়িত আছিল। ডাঙৰ তথ্য আহি পৰিছে। ইতিমধ্যে চিআইডিৰ দলে অভিযান আৰম্ভ কৰিছে। এই ঘটনাৰ সৈতে দুই মোমায়েক জড়িত থকাৰ তথ্য লাভ কৰিছে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো। উল্লেখ যে টংলাৰ দুই কণমানিক হত্যা কৰা ঘটনাত সতীয়া ভাতৃ নীৰজ শৰ্মা জড়িত থকাৰ যি তথ্য পোহৰলৈ আহিছিল, তাৰ পিছত এই নীৰজ শৰ্মাৰ, এই হত্যাকাৰী নীৰজ শৰ্মাৰ দুই মোমায়েক নৱজিত আৰু অভিজিত, এই দুয়োগৰাকী জড়িত থকাৰ তথ্য লাভ কৰিছে। এই দুয়োগৰাকীয়ে কেনেদৰে বাইকেৰে লৈ আহিছিল সেই সন্দৰ্ভতো নতুন তথ্য লাভ কৰিছে। উল্লেখ যে নৱজিত আৰু অভিজিত এই দুয়োগৰাকী মোমায়েক কেনেদৰে জড়িত হৈ পৰিছিল সেই সন্দৰ্ভতো তথ্য আহি পৰিছে। দুই কণমানি দেৱশিশুক নৃশংসভাৱে ডিঙি কাটি হত্যা কৰিছিল। বিদ্যালয়লৈ অহাৰ পথত কেনেদৰে অপহৰণ কৰি নিছিল, তাৰ পিছত নৃশংসভাৱে হত্যা কৰিছিল। এই ঘটনাৰ পিছতে ইতিমধ্যে প্ৰতিক্ৰিয়া হৈছে। আৰু তাৰ লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে টংলা ঘটনাৰ নতুন মূৰ হত্যাকাৰী নীৰজ শৰ্মাৰ মোমায়েকো জড়িত আছিল এই হত্যাকাণ্ডত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। নীৰজ শৰ্মাৰ দুই মোমায়েক নৱজিত আৰু অভিজিত জড়িত হৈ আছিল এই হত্যাকাণ্ডৰ সৈতে। আৰক্ষীয়ে এই সন্দৰ্ভত তৎপৰতা অৱলম্বন কৰিছে। শেহতীয়াভাৱে চিআইডিৰ দলে দুই মোমায়েকক সোধা পোছাৰ বাবে আটক কৰিছে। নৱজিত আৰু অভিজিত নামৰ সেই দুই মোমায়েকৰ ঘৰতেই নীৰজ শৰ্মা আছিলহি। পঞ্জাবৰ পৰা মাতৃৰ কাষৰ পৰা আহি মোমায়েকৰ ঘৰলৈ আহিছিল। তাৰ পিছতেই এই দুই মোমায়েকো জড়িত হৈ থকাৰ তথ্য লাভ কৰিছে। ইতিমধ্যে চিআইডিৰ দলে ডাঙৰ তথ্য লাভ কৰিছে। আৰু শেহতীয়াভাৱে আমি উল্লেখ কৰিব বিচাৰিছো যে এই ঘটনাৰ সৈতে কোন কোন জড়িত হৈ আছে, এই ঘটনাৰ সৈতে কাৰ কাৰ নাম সাঙুৰ খাই পৰিছে। হত্যাকাৰী নীৰজ শৰ্মাৰ দুই মোমায়েকো জড়িত হৈ আছিল এই হত্যাকাণ্ডত। হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ আহিছে। টংলাৰ যি ঘটনা, সেই ঘটনাৰ ন তথ্য পোহৰলৈ আহিছে। শেহতীয়া যি তথ্য, সেই তথ্য অনুসৰি আমি আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছো যে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত কেনেদৰে ডিঙি কাটি পেলাই থৈ দিছিল। ওদালগুৰি জিলাৰ টংলাত ৰাজ্য জোকাৰি যোৱা দুই শিশুৰ হত্যাকাণ্ডৰ পিছত সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া হৈছে। সমগ্ৰ ৰাজ্যত এই ঘটনাৰ ন্যায়ৰ তদন্তৰ দাবী উত্থাপন হৈছে। এই ঘটনাৰ পিছত টংলাত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। টংলাৰ দুই কণমানিৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছিল। আৰু তাৰ পাছত দুই মোমায়েক কেনেদৰে জড়িত হৈ পৰিছিল সেই সন্দৰ্ভতো চিআইডিয়ে তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। দুই মোমায়েক নৱজিত আৰু অভিজিত জড়িত হৈ আছিল এই ঘটনাৰ সৈতে। এই সন্দৰ্ভতো নতুন তথ্য লাভ কৰিছে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত জোৰদাৰ গতিত আৰম্ভ কৰিছে। আটাইতকৈ ডাঙৰ বিষয় হৈছে যে ৰাজ্য জোকাৰি যোৱা টংলাৰ এই দুই দেৱশিশুক হত্যা কৰা ঘটনাত নীৰজ শৰ্মাৰ লগতে নীৰজ শৰ্মাৰ দুই মোমায়েক নৱজিত আৰু অভিজিত জড়িত হৈ আছিল। এই হত্যাকাণ্ডত চিআইডিয়ে তথ্য লাভ কৰিছে। চিআইডিৰ অনুসন্ধান অব্যাহত আছে আৰু এই ক্ষেত্ৰত আৰক্ষীৰ জোৰদাৰ গতিত তদন্ত চলি আছে।